অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত লাভ কৰা 2,50,000 টকা আৰু কাৰাকুচি গাঁৱৰ ৰাইজৰ দান বৰঙণি নিৰ্মাণ কৰা সৰ্থেবাৰী কাৰাকুচি গাঁৱৰ নৱনিৰ্মিত বৰ কীৰ্তন ঘৰ উদ্ঘাটন কৰা হয়। অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত লাভ কৰা 2,50,000 টকাৰ লগতে গাঁৱৰ ৰাইজৰ অৰ্থ সাহায্যৰ জৰিয়তে সৰ্থেবাৰী কাৰাকুচি গাঁৱত পুনৰ নিৰ্মাণ কৰা বৰ কীৰ্তন ঘৰৰ কাম ইতিমধ্যে সম্পূৰ্ণ হয়। আজি এই বৰ কীৰ্তন ঘৰটো অতি উলহ মালহেৰে বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰে উদযাপন কৰা হয়। পুৱাই ধৰ্মধ্বজা উত্তোলন কৰে কাৰাকুচি গাঁৱৰ বৰ পাঠক গৰ্গনাৰায়ণ পাঠকে। ইয়াৰ লগতে স্মৃতি তৰ্পক হিচাপে উপস্থিত থাকে কাৰাকুচি কীৰ্তন ঘৰ পৰিচালনা সমিতিৰ সভাপতি হৰেকৃষ্ণ তালুকদাৰে। ইয়াৰ লগতে বৃক্ষৰূপক হিচাপে উপস্থিত আৰু কাৰাকুচি গাঁৱৰ মেধি খেল কীৰ্তন ঘৰ পৰিচালনা সমিতিৰ সম্পাদক কুঞ্জৰাম মেধিয়ে। তাৰ পিছতে কাৰাকুচি গাঁৱৰ ৰাইজে এক ধৰ্মীয় শোভাযাত্ৰা উলিয়াই এই শোভাযাত্ৰা গোসাঁইঘৰ গোসাঁই বিগ্ৰহ লৈ কাৰাকুচি গাঁৱত শোভাযাত্ৰা উলিওৱা দেখা যায়। এই শোভাযাত্ৰাৰ উদ্বোধক হিচাপে উপস্থিত থাকে সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কল্পনা ডেকা। এই ধৰ্মীয় শোভাযাত্ৰা গাঁৱৰ সকলোৱে পৰম্পৰা সাজ পৰিধান কৰি অংশগ্ৰহণ কৰে। ধৰ্মীয় শোভাযাত্ৰাৰ অন্তত নৱনিৰ্মিত বৰ কীৰ্তন ঘৰত মণিকূট গৃহত গোসাঁই প্ৰতিষ্ঠা আৰু গুৰু আসন স্থাপন কৰে। ৰহাৰ ঘিলাঝাৰী সত্ৰৰ সত্ৰাধিকাৰ দীপেন্দ্ৰ নাৰায়ণ অধিকাৰীয়ে। আজি বহাগ মাহৰ পূৰ্ণিমা তিথি, এক পবিত্ৰ দিন আৰু আজিৰ এই পবিত্ৰ দিনটোতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ পদৰেণুৰে ৰঞ্জিত এই কাৰাকুচিৰ পুণ্যভূমিত কাৰাকুচিৰ গঞা ৰাইজে কাৰাকুচি বৰ কীৰ্তন ঘৰ পুনৰ নিৰ্মাণ কৰি এই নৱনিৰ্মিত কীৰ্তন ঘৰটোৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ ব্যৱস্থা কৰিছে। আপোনালোকে দেখিছে যে ৰাতিপুৱাৰে পৰা বিভিন্ন ধৰণৰ ধৰ্মীয় কাৰ্যসূচী ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। ইতিমধ্যে আমাৰ ধৰ্মধ্বজা উত্তোলন, স্মৃতি দৰ্পণ আৰু গছপুলি ৰোপণ, যি গছপুলিক আমি কল্পতৰু বৃক্ষ নাম দিছো, এই কল্পতৰু বৃক্ষ ইতিমধ্যে ৰোপণ কৰা হৈছে। এতিয়া সম্পূৰ্ণ ধৰ্মীয়ভাৱে এক ধৰ্মীয় শোভাযাত্ৰা ইয়াত মুকলি কৰা হৈছে। আমাৰ কাৰাকুচি বৰ কীৰ্তন ঘৰৰ পৰা গোটেই কাৰাকুচি গাঁৱে এই ধৰ্মীয় শোভাযাত্ৰাই পৰিভ্ৰমণ কৰিব আৰু বিভিন্ন ধৰণৰ ধৰ্মপ্ৰাণ ৰাইজে কাৰাকুচিৰ উপৰিও ইয়াৰ ওচৰ চুবুৰীয়া কেইবাখনো গাঁৱৰ বিভিন্ন ধৰ্মপ্ৰাণ ৰাইজে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। ইয়াৰ পৰৱৰ্তী সময়ত নৱনিৰ্মিত কীৰ্তন ঘৰৰ দ্বাৰ মুকলি কৰা হ'ব, মণিকূটত গোসাঁই প্ৰতিষ্ঠা কৰা হ'ব আৰু গুৰু আসন স্থাপন কৰা হ'ব। এই কাৰ্যসূচীটো সম্পাদন কৰাৰ কাৰণে আমাৰ মাজত আহি উপস্থিত হৈছেহি আমাৰ আটাইৰে শ্ৰদ্ধাৰ শ্ৰী শ্ৰী ঘিলাঝাৰী সত্ৰৰ পৰম পূজনীয় সত্ৰাধিকাৰ দীপেন্দ্ৰ নাৰায়ণ অধিকাৰী ডাঙৰীয়া। আৰু তাৰ পৰৱৰ্তী সময়ত কাৰাকুচি বৰ কীৰ্তন ঘৰৰ বৰপাঠক গৰ্গনাৰায়ণ পাঠকৰ নেতৃত্বত ৰাজহুৱা নাম প্ৰসংগ অনুষ্ঠিত হ'ব আৰু আবেলি এখন ধৰ্মালোচনী সভা অনুষ্ঠিত হ'ব। ধৰ্মালোচনী সভাৰ পিছতে সন্ধিয়া নাগাৰা নাম পৰিৱেশন কৰা হ'ব। এনেকুৱা ধৰণৰ বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰ মাজেৰে অতি আড়ম্বৰপূৰ্ণভাৱে আৰু অতি উৎসাহজনকভাৱে আমাৰ যিটো কাৰাকুচি বৰ কীৰ্তন ঘৰ আছে, ইয়াৰ যিটো নৱনিৰ্মিত গৃহ, এই নৱনিৰ্মিত গৃহটো আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ কাৰণে কাৰ্যসূচী লোৱা হৈছে। সৰ্থেবাৰীৰ পৰা নৱজিত নাথৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ। সত্যৰ সন্ধানত অমৃত নিউজ।